নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি পান কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে প্ৰায় 5টাকৈ নতুন নিয়ম সলনি হৈ পৰিছে। আপোনালোক সকলোৰে হয়তো নিশ্চয় চাগে পান কাৰ্ড আছে, পান কাৰ্ড আজিকালি কোনে ব্যৱহাৰ নকৰে। তো পান কাৰ্ডৰ ক্ষেত্ৰত প্ৰায় 5টাকৈ নতুন নিয়ম সলনি হৈছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সেই সলনি হোৱা 5টা নতুন নিয়মৰ সম্পৰ্কে জনাম। আপুনি যদি পান কাৰ্ড ব্যৱহাৰ কৰে তেনেহলে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আপোনালোকৰ কাৰণে ওলোৱা গুৰুত্বপূৰ্ণ 5টা খবৰনো কি জানিবৰ কাৰণে। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথম নিয়মটোৰ সম্পৰ্কে জনোৱাৰ আগত আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা আজি চাই ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। খবৰ লাই পৰিছে এতিয়াৰে পৰা ইনষ্টেণ্ট পান কাৰ্ড কেৱল আধাৰ কাৰ্ডৰ জৰিয়তে বনাব নোৱাৰিব। আগতে ইনষ্টেণ্ট পান কাৰ্ড কেৱল আধাৰ কাৰ্ড ছাবমিট কৰিয়েই বনাব পৰা গৈছিলে। ইনষ্টেণ্ট পান কাৰ্ড মানে ৱেবছাইটত যে বনোৱা যায়, অনলাইনত যে পান কাৰ্ড বনোৱা যায়, তো সেই পান কাৰ্ডখনৰ কথা কৈছোঁ। তো অনলাইনত আগতে কেৱল আপোনাৰ আধাৰ কাৰ্ডখন দিয়াৰ লগে লগে আপোনাৰ পান কাৰ্ড এখন ৰেডি হৈ যায়, ইনষ্টেণ্ট পান কাৰ্ড বুলি কোৱা হয়। কিন্তু এতিয়াৰে পৰা সেই ইনষ্টেণ্ট পান কাৰ্ডখনো আপোনালোকে আধাৰ কাৰ্ড ব্যৱহাৰ কৰি বনাব নোৱাৰিব। আধাৰ কাৰ্ডৰ লগতে কিছু অতিৰিক্ত ডকুমেণ্টৰ প্ৰয়োজন হ'ব বুলি জনাইছে, যেনে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, যেনে আপোনাৰ স্কুলীয়া চাৰ্টিফিকেট, যিয়ে নেকি আপোনাৰ জন্মৰ তাৰিখটো প্ৰমাণ কৰে, তেনেকুৱা ধৰণৰ চাৰ্টিফিকেট এতিয়াৰে পৰা লাগিব। আগতে আপোনাৰ আধাৰ কাৰ্ডখনকে সকলো ডকুমেণ্ট বুলি ভাবি ইনষ্টেণ্ট পান কাৰ্ড এপ্ৰুভ কৰিছিলে, কিন্তু এতিয়াৰে পৰা আধাৰ কাৰ্ডখনক কেৱল পৰিচয় প্ৰমাণ পত্ৰ হিচাপেহে ধৰা হ'ব। মানে আপোনাৰ নাম আৰু আপোনাৰ ফটো, এই দুইটা বস্তুকহে এতিয়াৰে পৰা একচেপ্ট কৰিব আধাৰ কাৰ্ডখনৰ পৰা, বাকী বস্তুবিলাক একচেপ্ট নকৰিব। সেইবাবে পান কাৰ্ড বনাওঁতে, আনকি ইনষ্টেণ্ট পান কাৰ্ড বনাওঁতেও এতিয়াৰে পৰা আপোনালোকে লগতে কিছু ছাপৰ্টিং ডকুমেণ্ট দিব লাগিব বুলি জনাইছে। গতিকে পান কাৰ্ড যদি আপুনি বনোৱা নাই তেনেহ'লে এতিয়া পান কাৰ্ড বনাবৰ কাৰণে অকণমান জটিলতা আহিব। পান কাৰ্ড বনোৱাৰ ক্ষেত্ৰত কিছু অত্যাধিক ডকুমেণ্টৰ আপোনাক এতিয়া প্ৰয়োজন হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। খবৰ লাই পৰিছে আপোনালোকে এতিয়া DOB প্ৰমাণ কৰিবৰ কাৰণে, অৰ্থাৎ ডেট অফ বাৰ্থ প্ৰমাণ কৰিবৰ কাৰণে যিকেইখন ডকুমেণ্ট দিব লাগিব, তো সেই ডকুমেণ্ট কেইখন এতিয়া উদয় তৰফৰ পৰা বা ইনকম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকক পইণ্ট আউট কৰি দিছে যে এইকেইখন ডকুমেণ্ট লাগিব আপোনালোকৰ DOB প্ৰমাণ কৰিবৰ কাৰণে, অৰ্থাৎ জন্মৰ প্ৰমাণ কৰিবৰ কাৰণে আপোনালোকক এতিয়া কেইখনমান ডকুমেণ্টৰ প্ৰয়োজন হ'ব বুলি জনাইছে। 1 নম্বৰতে আপোনালোকে জন্মৰ প্ৰমাণ পত্ৰ দিব পাৰে, বাৰ্থ চাৰ্টিফিকেট। দ্বিতীয়তে মেট্ৰিকৰ এডমিট বা মাৰ্কশ্বিট আপোনালোকে প্ৰদান কৰিব পাৰে, মানে ক্লাছ 10ৰ মাৰ্কশ্বিট বা এডমিট আপোনালোকে প্ৰদান কৰিব পাৰে। লগতে আপোনালোকৰ যদি ভাৰতীয় পাছপোৰ্ট আছে সেয়াও আপোনালোকে প্ৰদান কৰিব পাৰে। তাৰ লগে লগে ভোটাৰ ID বা ড্ৰাইভিং লাইচেন্স যদি আছে সেইকেইটাও আপোনালোকে প্ৰদান কৰিব পাৰে। আপোনালোকৰ যদি পান কাৰ্ডখনৰ ডেট অফ বাৰ্থ সলনি কৰিব লগা আছে, আপোনাৰ পান কাৰ্ডখনৰ ডেট অফ বাৰ্থ যদি আপোনালোকে মানে উল্টা পুল্টা হৈ আছে, নতুনকৈ শুধৰণি কৰিব বিচাৰিছে, এই ক্ষেত্ৰত এই ডকুমেণ্টসমূহ এতিয়াৰে পৰা প্ৰয়োজন হ'ব। আগতে আধাৰ কাৰ্ডখন দি দিলেই কেৱল সকলোবিলাক হৈ গৈছিলে, কিন্তু এতিয়া আধাৰ কাৰ্ডখন দিলেই সকলোবিলাক নহ'ব। আধাৰ কাৰ্ডৰ লগতে এই ডকুমেণ্ট কেইটা আপোনালোকে গাঁঠি দিব লাগিব, তেতিয়াহে আপোনালোকৰ যদি কিবা সাল সলনি কৰিব লগা থাকে সেইবিলাক সাল সলনি হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। এতিয়াৰে পৰা পান কাৰ্ড আৰু আধাৰ কাৰ্ড এই দুয়োটা ডকুমেণ্টৰ নাম সম্পূৰ্ণ মিল থাকিব লাগিব। এটা আখৰ মিল থাকিব লাগিব পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ। বহুতো মানুহৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ডসমূহ দেখা পাওঁ, আধাৰ কাৰ্ডত বেলেগ এটা নাম থাকে, পান কাৰ্ডত বেলেগ এটা নাম থাকে, ভোটাৰ কাৰ্ডৰ নামটো বেলেগ থাকে। কিন্তু এতিয়াৰে পৰা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড সকলোবিলাক ডকুমেণ্টৰে নামবিলাকত অকণমানো চেঞ্জ থাকিব নোৱাৰিব। নামবিলাক টোটেলি ছেম হ'ব লাগিব। আমি যিহেতু বাহিৰত ঘূৰি ফুৰোঁতে কেতিয়াবা দেখা পাওঁ পান কাৰ্ডত বেলেগ এটা নাম থাকে, আধাৰ কাৰ্ডৰ নামটো বেলেগ থাকে, ভোটাৰ কাৰ্ডত আকৌ টোটেলি বেলেগ থাকে, টোটেলি বেলেগ কিবা এটা নাম থাকে ভোটাৰ কাৰ্ডত। এনেকুৱা বহুতো নাম পাইছোঁ, কিছুমান বহুত ফানি নাম পাইছোঁ। সিদিনাখন এগৰাকী মহিলাৰ মানে ভোটাৰ কাৰ্ডখন চাইছোঁ, আধাৰ কাৰ্ডখন চাইছোঁ, তেখেতৰ নামটো আছিলে নিশা, কিন্তু আধাৰ কাৰ্ডখন বনাবলৈ যাওঁতে নামটো কৰি দিলে মনীষা।
তো তেখেতৰ ভোটাৰ কাৰ্ডখনৰ নামটো আছে নিশা কিন্তু তেখেতৰ আধাৰ কাৰ্ডখনৰ নামটো আছে মনীষা এম আৰু ও টো আগফালে লগাই দিলে নাম কৰি দিলে মনীষা ঠিক তেনেকুৱা ধৰণৰ কথা টোটালি চেঞ্জ থাকে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাকৰ নামবিলাক গতিকে নামবিলাক সেম থাকিব লাগিব অলপো ইফাল হিফাল হ'ব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খলনি হোৱা নিয়মৰ ফালে আমি আগতে পান কাৰ্ড এপ্লাই কৰিবলৈ যাওঁতে যি কেইখন ডকুমেন্ট সাবমিট কৰো বা যি কেইখন ফৰ্ম সাবমিট কৰো সেই ফৰ্মসমূহ এতিয়া খলনি হৈছে বুলি জনাইছে ফৰ্ম এতিয়া নতুনকৈ আপোনালোকে বেলেগ বেলেগ ফৰ্ম সাবমিট কৰিব লাগিব আগতে যিখিনি ফৰ্ম সাবমিট হৈ আছিল সেই ফৰ্ম এতিয়া সাবমিট নহব আগতে আমি ফৰ্ম সাবমিট কৰিছিলো 49A 49AA এই দুখন ফৰ্ম আমি আগতে সাবমিট কৰি আছিলো কিন্তু এতিয়াৰে পৰা ফৰ্ম হ'ব 93 94 95 96 CR01 এই কেইখন ফৰ্ম আপোনালোকে সাবমিট কৰিব লাগিব সাধাৰণ ভাৰতীয় নাগৰিক হলে বা ইন্ডিভিজুৱেল সিটিজেনশিপ হলে আপোনালোকে ফৰ্ম 93 এপ্লাই কৰিব লাগিব পান কাৰ্ড আবেদন কৰোতে লগতে ভাৰতীয় কোম্পানী বা সংস্থা হলে যদি কোনোবাই কোম্পানীৰ নামত পান কাৰ্ড উলিয়াব বিচাৰে ফৰ্ম 94 এপ্লাই কৰিব লাগিব যদি বিদেশী নাগৰিক হয় তেওঁলোকে এপ্লাই কৰিব বিচাৰিলে ফৰ্ম 95 এপ্লাই কৰিব লাগিব বিদেশী কোম্পানী সমূহৰ বাবে ফৰ্ম 96 তেওঁলোকে ফৰ্ম 96 এপ্লাই কৰিব লাগিব ব্যক্তিগত পান কাৰ্ডৰ তথ্য সংশোধন কৰিব বিচাৰিলে বা আপগ্ৰেড কৰিব বিচাৰিলে ফৰ্ম CR-01 ফৰ্ম CR01 এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব মানে আগতে ফৰ্ম যিবিলাক ফৰ্ম আছিল ফৰ্ম 49A ফৰ্ম 49AA এই দুখন ফৰ্মতে সকলোবিলাক কামকাজ হৈ গৈছিল কিন্তু এতিয়াৰে পৰা সকলো কামকাজ এই দুখন ফৰ্মত নহব আগবাইছো একেবাৰে হেখৰটো খলনি হোৱা নিয়মৰ ফালে আপুনি পান কাৰ্ড সংশোধন কৰিবলৈ যাওঁতে বা পান কাৰ্ড নতুনকৈ আবেদন কৰিবলৈ যাওঁতে এতিয়াৰে পৰা আপোনাৰ নিজা ইমেইল আইডি আৰু আপোনাৰ মোবাইল নাম্বাৰ দিয়াটো বাধ্যতামূলক কৰিছে আপোনাৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি লাগিবই পান কাৰ্ড সংশোধন কৰিবলৈ যাওঁতে বা পান কাৰ্ড এপ্লাই কৰিবলৈ যাওঁতে এই দুটা বস্তু এতিয়া কম্পালসৰি কৰিছে পান কাৰ্ডৰ ক্ষেত্ৰত তাৰ পাছতে এতিয়াৰে পৰা নিজৰ ফটো চিনি পোৱাকৈ মানে আমি পান কাৰ্ডত যেবা ফটোকপি দিছিল আজিৰ পৰা 10 বছৰ আগত এতিয়া আমাৰ চেহেৰা হলনি হল তো আমাৰ নিজৰ চেহেৰা স্পষ্টকৈ ধৰিব পৰাকৈ পান কাৰ্ডত ফটো সংলগ্ন কৰিব লাগিব তাৰ লগতে মাকৰ নামো এতিয়া ফৰ্মত সন্নিবিষ্ট কৰাটো বাধ্যতামূলক আপুনি যেতিয়াই নেকি পান কাৰ্ডখন বা পান কাৰ্ডখন এপ্লাই কৰিবলৈ যাব আপোনাৰ মাৰ নামটো এতিয়াৰে পৰা সন্নিবিষ্ট কৰিব লাগিব যাতে সকলোবিলাক তথ্য স্পষ্টকৈ ওলাই থাকে ইনকাম টেক্সৰ ডিপাৰ্টমেন্টত তো বন্ধু-বান্ধৱীসকল এই পাঁচটা নিয়ম আপোনালোক সকলোৰে কাৰণে খলনি হৈছে পান কাৰ্ড থকা সকলৰ বাবে তো নিয়ম কেইটাৰ সম্পৰ্কে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা কৰি বিদায় মাগিছো ধন্যবাদ জয় অসম